এই যে স্পষ্ট অসমৰতো এগৰাকীয়ে মহিলা আছে যোনে সফল মহিলা, বাকী সকলোৱে অৰুণোদয়ৰ 1250 টকাৰ কাৰণে ৰখি থাকিব লাগিব মাহটোত। দশক যদি শুনি আছিলোঁ লুই বাৰ্গাৰ, চাৰদা, এইবোৰ চলিয়ে থাকিব। তদন্ত কোনে কৰিব? থানেদাৰ এজনেই, চকীদাৰ এজনেই, আইনৰ ৰক্ষক এজনেই, চোৰ এজনেই। পুত্ৰই 17টা কোম্পানীৰ 18 বছৰ হোৱাৰ লগে লগে 17টা কোম্পানীৰ মালিক। কোন মালিক? এগৰাকী মহিলাই। কলি আকাশৰ তলত কোনে কোনে টকা লৈছিল, কিমান কিমান টকা লৈছিল চাকৰিৰ নামত, সেই কথাবোৰ এতিয়া নোলাল। সেইবোৰ সময় নোহোৱা হৈ গ'ল। আজি এইবোৰ যদি কোনোবাই আত্মহত্যা নকৰিলে, ইন্দ্ৰাণী তহিলদাৰে যদি আত্মহত্যা নকৰিলে, দেৱজিৎ হাজৰিকাই আত্মহত্যা নকৰিলে হয়, ছানী ব্ৰিজাই যদি ভিডিঅ' নকৰিলে হয়, ফটো নুতুলিলে হয়, মন্ত্ৰীৰ ঘৰত যোৱা কথা যদি ফটো নুতুলিলে, মন্ত্ৰীৰ চেম্বাৰৰ ফটো নুতুলিলে হয়, তেতিয়াহ'লে আমি গমেই নাপালোঁ হয়। তাৰমানে এইবোৰ আত্মহত্যা নোহোৱা, য'ত আত্মহত্যা হোৱা নাই, য'ত ছানী ব্ৰিজাৰ দৰে মানুহৰ ক্ষেত্ৰত ভুৱা ৱৰ্ক অৰ্ডাৰ ওলোৱা নাই, তেনে ক্ষেত্ৰত বা কিমান শ শ কোটি টকাৰ দুৰ্নীতিৰ আদান প্ৰদান হৈছে, সেই কথা স্পষ্ট। সেইবোৰ কথাটো আমি গম নাপাওঁ। কাৰণ কিয়? মাত্ৰ 3 বছৰত আৰু 60,000 কোটি টকা ঋণ লোৱা চৰকাৰখনৰ এই পইচাবোৰ ক'ত গৈছে? এই যে স্পষ্ট অসমৰতো এগৰাকীয়ে মহিলা আছে যোনে সফল মহিলা, বাকী সকলোৱে অৰুণোদয়ৰ 1250 টকাৰ কাৰণে ৰখি থাকিব লাগিব মাহটোত। বাকীতো এগৰাকী মহিলাই সফল, যাৰ অভিযোগ উঠিছে যে 17খন চাহ বাগানৰ মালিক, কাজিৰঙাত ৰিজৰ্টৰ মালিক, ইণ্টাৰনেশ্যনেল স্কুলৰ মালিক। পুত্ৰই 17টা কোম্পানীৰ 18 বছৰ হোৱাৰ লগে লগে 17টা কোম্পানীৰ মালিক। এই পইচা মাজুলীত 17-18 বিঘা মাটিৰ মালিক, কলিয়াবৰত 106 বিঘা মাটিৰ মালিক। কোন মালিক? এগৰাকী মহিলাই। সেইবিলাক কথা আমি কিবা গম পাইছোঁ নেকি? আমি শুনিয়ে আছোঁ। তদন্ত কোনে কৰিব? থানেদাৰ এজনেই, চকীদাৰ এজনেই, আইনৰ ৰক্ষক এজনেই, চোৰ এজনেই। সেইকাৰণেই কৈছোঁ যে নিৰপেক্ষ তদন্ত হ'ব লাগিলে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত হ'ব লাগিব। অন্যথা বৰমূৰীয়াৰ পৰা আগৰ পৰা আজি দশক যদি শুনি আছিলোঁ লুই বাৰ্গাৰ, চাৰদা, এইবোৰ চলিয়ে থাকিব। এই বৰমূৰীয়াৰ পৰা শিপাৰ তললৈকে যি এই চৰকাৰখনৰ নেতা পালিনেতা সকলোৱে দুৰ্নীতিত লুতুৰি ফুতুৰি খাই আছে, তেওঁলোকৰ মুখাবোৰ জনগণৰ আগত উন্মোচিত নহ'ব। সেইকাৰণে নিৰপেক্ষ তদন্ত লাগিব, এয়া ৰাইজৰ দলৰ দাবী। ধন্যবাদ। কলি আকাশৰ তলত কোনে কোনে টকা লৈছিল, কিমান কিমান টকা লৈছিল চাকৰিৰ নামত, সেই কথাবোৰ এতিয়া নোলাল। সেইবোৰ সময় নোহোৱা হৈ গ'ল। আজি এইবোৰ যদি কোনোবাই আত্মহত্যা নকৰিলে, ইন্দ্ৰাণী তহিলদাৰে যদি আত্মহত্যা নকৰিলে, দেৱজিৎ হাজৰিকাই আত্মহত্যা নকৰিলে হয়, ছানী ব্ৰিজাই যদি ভিডিঅ' নকৰিলে হয়, ফটো নুতুলিলে হয়, মন্ত্ৰীৰ ঘৰত যোৱা কথা যদি ফটো নুতুলিলে হয়, মন্ত্ৰীৰ চেম্বাৰৰ ফটো নুতুলিলে হয়, তেতিয়াহ'লে আমি গমেই নাপালোঁ হয়। তাৰমানে এইবোৰ আত্মহত্যা নোহোৱা, য'ত আত্মহত্যা হোৱা নাই, য'ত ছানী ব্ৰিজাৰ দৰে মানুহৰ ক্ষেত্ৰত ভুৱা ৱৰ্ক অৰ্ডাৰ ওলোৱা নাই, তেনে ক্ষেত্ৰত বা কিমান শ শ কোটি টকাৰ দুৰ্নীতিৰ আদান প্ৰদান হৈছে, সেই কথা স্পষ্ট। সেইবোৰ কথাটো আমি গম নাপাওঁ। কাৰণ কিয়? মাত্ৰ 3 বছৰত আৰু 60,000 কোটি টকা ঋণ লোৱা চৰকাৰখনৰ এই পইচাবোৰ ক'ত গৈছে? এই যে স্পষ্ট অসমৰতো এগৰাকীয়ে মহিলা আছে যোনে সফল মহিলা, বাকী সকলোৱে অৰুণোদয়ৰ 1250 টকাৰ কাৰণে ৰখি থাকিব লাগিব মাহটোত। বাকীতো এগৰাকী মহিলাই সফল, যাৰ অভিযোগ উঠিছে যে 17খন চাহ বাগানৰ মালিক, কাজিৰঙাত ৰিজৰ্টৰ মালিক, ইণ্টাৰনেশ্যনেল স্কুলৰ মালিক। পুত্ৰই 17টা কোম্পানীৰ 18 বছৰ হোৱাৰ লগে লগে 17টা কোম্পানীৰ মালিক। এই পইচা মাজুলীত 17-18 বিঘা মাটিৰ মালিক, কলিয়াবৰত 106 বিঘা মাটিৰ মালিক। কোন মালিক? এগৰাকী মহিলাই। সেইবিলাক কথা আমি কিবা গম পাইছোঁ নেকি? আমি শুনিয়ে আছোঁ। তদন্ত কোনে কৰিব? থানেদাৰ এজনেই, চকীদাৰ এজনেই, আইনৰ ৰক্ষক এজনেই, চোৰ এজনেই। সেইকাৰণেই কৈছোঁ যে নিৰপেক্ষ তদন্ত হ'ব লাগিলে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত হ'ব লাগিব। অন্যথা বৰমূৰীয়াৰ পৰা আগৰ পৰা আজি
দশক জুৰি শুনি আছিলোঁ লুই বাৰ্গাৰ চাৰদা সেইবোৰ চলিয়ে থাকিব। এই বৰমূৰীয়াৰ পৰা শিপাৰ তললৈকে যি এই চৰকাৰখনৰ নেতা পালি নেতা সকলোৱে দুৰ্নীতিত লুতুৰি ফুতুৰি খাই আছে, তেওঁলোকৰ মুখাবোৰ জনগণৰ আগত উন্মোচিত নহ'ব। সেইকাৰণে নিৰপেক্ষ তদন্ত লাগিব, এয়া ৰাইজৰ দলৰ দাবী।